সামাজিক মাধ্যমত এটা ভিডিঅ' ভাইৰেল হৈছে আৰু গোটেই আপোনাৰ নিউজ মিডিয়া সবতে এটা ভিডিঅ' এটা ভাইৰেল হৈ আছে হয়নে ভিডিঅ' এটা ভাইৰেল হোৱা আপোনালোকে দেখিছে এতিয়া এটা ডাঙৰ প্ৰশ্ন ইয়াতে ডাঙৰ প্ৰশ্নটো হৈছে যে ভিডিঅ'টো কেতিয়াৰ ভিডিঅ' ঠিক আছে ভিডিঅ'টো কেতিয়াৰ ভিডিঅ'টো কাৰ ভিডিঅ' কেনেকুৱা ভিডিঅ' কিয় হৈছে কি ঘটনা কি পৰিঘটনা কোনোবাই জানে নে নাজানে কোনো একো নাজানে হয়নে এতিয়া মেইন কথাটো হৈছে মই এটা কথাই ক'বলৈ বিচাৰো যে কোনো নাৰীক বা কোনো ছোৱালীক হাত উঠোৱাটো মই কেতিয়াও কি নহয় তাৰ পক্ষপাতত মই কেতিয়াও নহয় কিন্তু মোৰ এটা প্ৰশ্ন মই ক'বলৈ বিচাৰো আজিৰ যুগত আমাৰ যিমানখিনি মানুহ আছে সেই মানুহখিনি বা আমাৰ আজিৰ যুগৰ যিমানখিনি আমাৰ ল'ৰা ছোৱালী যিমানখিনি আছে মই সবকে এটা প্ৰশ্ন সুধিবলৈ বিচাৰিম যে যদি তোমাৰ নিজৰ মানুহ এজনে তোমাৰ নিজৰ যদি কোনোবাই কিবা এটা ভুল কৰে সেই ভুলটো যদি তুমি দেখা পোৱা ভুলটো দেখা পালে তুমি কি ক'বা আৰু সবতকৈ ডাঙৰ কথা মই এই কথাটোৱে কৈ আছো যে কি আমাৰ যোনখিনি এইটো ভিডিঅ' আপোনালোকৰ ভাইৰেল কৰিছে বা যোনে ভাইৰেল নকৰক এই ভিডিঅ'টো এটা বহুত পুৰণা ভিডিঅ' ঠিক আছে এই ভিডিঅ'টো এটা পুৰণা ভিডিঅ' আৰু পুৰণা ভিডিঅ'টো আজি আপলোড কৰিছে এইটো প্ৰায় 2000 আপোনাৰ 22-23 ভিডিঅ'টো যোনে দিছে তেওঁলোকে গম পাব কেতিয়াৰ ভিডিঅ' তেওঁলোকৰ এটা ডেটটো থাকিব কাৰণ মনে মনে কৰা ভিডিঅ' যিহেতু সকলোৱে দেখিছে ঠিক আছে এইটো এটা মনে মনে কৰিছে ভিডিঅ'টো আৰু সবতকৈ ডাঙৰ কথা যে কি এই ভিডিঅ'টো যেতিয়া হৈছিলে এই কাণ্ডটো যেতিয়া হৈছিলে তেতিয়াই এইটোৰ ওপৰত এটা কেছ তেওঁলোকে দাখিল কৰিলে ঠিক আছে কাৰণ আমাৰ মাজত আমি কি হয় কি নহয় ঠিক আছে আমাৰ কিয় কাজিয়া লাগিছে কিয় কাজিয়া লাগা নাই ইয়াৰে ঘটনা পৰিঘটনা কোনো গম নাপায় ফাৰ্ষ্ট কথাটো হৈছে সেইটো আৰু সেকেন্ড কথাটো মই এইটো হাজাৰবাৰ কম যে কি কোনো নাৰীৰ ওপৰত হাত উঠোৱাটো মই কেতিয়াও সাপোৰ্টও নকৰো কিন্তু মই এটা কথাই কম যে আজি আপোনালোকৰ যদি কোনোবা ঘৰৰ মানুহ বা আজি যদি আপোনালোকৰ কোনোবা আপোন মানুহ আপুনি যদি কিবা এটা এনেকুৱা ভুল দেখা পায় হেতু ডেফিনেটলি জুনে তুনে নহক সবে এটা কথাই কৰিব যে কি সবে 100% তাতে প্ৰতিক্ৰিয়া দিব আৰু ময়ো জ্যেষ্ঠ হিচাপে বা ময়ো যেটো বস্তু মই বেয়া পাওঁ যেটো বস্তু মোৰ ভুল বুলি মই ভাবো সেই বস্তুটোত মই কেতিয়াও সাপোৰ্ট নকৰো এতিয়া সবতকৈ ডাঙৰ কথাটো হৈছে যে কি যিখিনি ৰাইজক দেখুৱা হৈছে ৰাইজে তাৰে কিবা ঘটনা বা পৰিঘটনা জানে নে ৰাইজে তাৰে ঘটনা বা পৰিঘটনা একো নাজানে এতিয়া সবতকৈ ভাবিবলগীয়া কথাটো হৈছে যে মই মোক আজিৰ ডেটত এই পুৰণা ভিডিঅ' এটা লৈ কিয় বদনাম কৰিবলৈ চেষ্টা কৰা হ'ল কিয় বদনাম কৰিবলৈ চেষ্টা কৰা হ'ল এটা পুৰণা ভিডিঅ' লৈ মফিদুলে কৈছে ভিক্টৰ দা ৰেসপেক্ট নোহোৱা হ'ল বাবু মই তোক এটা কথা কৈছো তোৰ ঘৰৰ যদি তোৰ ভণ্টি এটা কিবা ভুল কৰে তই কি কৰিবি মোৰ প্ৰশ্নটো তাতে বা তোৰ যদি কোনোবা আত্মীয় বা তোৰ যদি কোনোবা নিজৰ মানুহে যদি কিবা এটা ভুল কৰে সেই ভুলটোক লৈ তই কি কৰিবি তই মোক সেই প্ৰতিক্ৰিয়াটো প্ৰথমতে জনাবি ঠিক আছে আৰু এটা কথা মনত ৰাখিবি কোনো মানুহে আজি হেতু কেছ আজি বহুত আগৰ দিনৰ কেছ এতিয়াৰ দিনৰ কেছ নহয় হেতু আজিৰ ডেটৰ নহয় হেতু আজিৰ ডেটত বা যোৱাকালি বা পৰখিৰ বস্তু নহয় হেতু হৈছে 2020 22 23 এনেকুৱা চনৰ কথা মোৰ নিজৰে মনত নাই যোনে ভিডিঅ'টো দিছে তেওঁ খুদিলে হ'ল ঠিক আছে সো ইম্পৰ্টেন্ট কথাটো এইটোৱে যে যোনে যি প্ৰতিক্ৰিয়া দিয়ে যোনে যি কৰে তাতে কথা নাই কিন্তু মোৰ এতিয়া সবতকৈ পইণ্ট অফ ভিউটো হৈছে যে যিবিলাক মানুহে কয় যে আমি গুণ্ডা কিছুমান মানুহে কয় যে আমি গুণ্ডা টেক্স লম যোৱাকালিৰ এটা লাইভৰ প্ৰত্যুত্তৰ এটা ব্লেকমেইলিং হ'ব পাৰে নেকি বা এটা পাৰ্সোনেল বস্তু এটা শ্বেয়াৰ কৰি সামাজিক মাধ্যমত নিজকে কি বুজাবলৈ চেষ্টা কৰিলে মই এই কথাটো বহুত ইম্পৰ্টেন্ট কথা যে যোৱাকালি মই এটা ভিডিঅ' দিছিলো য'ত মই আজি যেহেতুকে তেওঁ নিজেই যেহেতুকে অলৰেডি তেওঁৰ ফেচবুক পোষ্টত তেওঁ এইটো শ্বেয়াৰ কৰিছে তো মই এই কথাটোৱে কৈছো যে শৃংখল চলিহা মই নামটো কৈছো শৃংখল চলিহাই নিজৰ ফেচবুক পোষ্টত এইটো দিছে আৰু শৃংখল চলিহাই যিয়ে নিজকে বীৰ নিজকে গুণ্ডা বুলি সজায় সেই গুণ্ডাটোৱে আজি কি কাৰণত এটা পাৰ্সোনেল বস্তু আমাৰ নিজৰ মাজত হোৱা বস্তু এইটো কোনোবাই ভিডিঅ' কৰি আপোনাক দিছে কাৰণ তাতে দেখা পাইছে এইটো ভিডিঅ' কোনোবাই বনাই কিনে কাৰোবাক দিছে তো শৃংখল চলিহাই আজি সেই বস্তুটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি কি কৰিব বিচাৰিছে সবতকৈ ডাঙৰ প্ৰশ্নটো হৈছে সেইটো
আৰু বাকি মই এটাই কথা কম যে মই নাৰীৰ ওপৰত হাত উঠাটো মই কেতিয়াও সাপোৰ্ট নকৰো বা মই নাৰীৰ ওপৰত হাত কিয় কোনটো পৰিস্থিতিত উঠাবলগীয়া হৈছিলে আৰু সেইটো পিছত সেইটোৰ ফলত আমাৰ কি হৈছিলে সেই কথাটো আমাৰ মাজত থকা কথা তো সেইটো কোনেও তাকে জাস্টিফাই কৰিবলগীয়া কথা নহয় বা এইটো মিডিয়াত ক'বলগীয়া কথা নহয় সো মই মোৰ স্পষ্টীকৰণ হিচাপে যদি কোনোবাই সোধে স্পষ্টীকৰণ হিচাপে এইটোৱে কথা কম এইটো এটা বহুত পুৰণা ভিডিঅ' এইটো এটা পাৰ্সোনেল সংঘাত বা পাৰ্সোনেল আমাৰ কিবা এনেকুৱা এটা হৈছিলে যিটোৰ কাৰণে আমাৰ কাজিয়া হৈছে সেই পাৰ্সোনেল কাজিয়াটো সোশ্যাল মিডিয়াত যদি এনেকুৱা কিবা হলে তেনেহলে ছোৱালীজনীয়া অলৰেডি উদঙালে হয় অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com